আজিৰ এই বিশেষ প্ৰতিবেদনত আমি আলোচনা কৰিম পশ্চিমবংগৰ ইভিএম মেচিন সংৰক্ষণ কৰি ৰখা এটা চৰকাৰী গুদামঘৰত সংঘটিত হোৱা জুইকাণ্ডক লৈ। এই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ইভিএম মানে ইলেক্ট্ৰনিক ভোটিং মেচিন, যিটো ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। সেয়েহে ইভিএম মেচিন জড়িত যিকোনো ঘটনাই স্বাভাৱিকতেই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰথমে জানো আহক ঘটনাটো কেনেকৈ সংঘটিত হ'ল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি পশ্চিমবংগৰ কলকাতাৰ আলিপুৰ অঞ্চলত থকা এটা চৰকাৰী ভৱনত হঠাতে জুই লাগে। এই ভৱনটোত বহু সংখ্যক ইভিএম আৰু ভিভিপেট মেচিন সংৰক্ষণ কৰি ৰখা হৈছিল। জুইৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাহী বিভাগ বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু বহু ঘণ্টা চেষ্টা চলাই জুই নিয়ন্ত্ৰণলৈ আনে। কিন্তু তেতিয়ালৈকে ভৱনটোৰ ভিতৰত থকা বহু সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছিল। কিছুমান সংবাদ প্ৰতিবেদনত দাবী কৰা হৈছিল যে প্ৰায় 4,000 ইভিএম আৰু ভিভিপেট মেচিন জুইত ক্ষতিগ্ৰস্ত হৈছিল। বন্ধুসকল, এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এই জুই কেনেকৈ লাগিল। এই মুহূৰ্তলৈকে কোনো চৰকাৰী তদন্ত প্ৰতিবেদন প্ৰকাশ হোৱা নাই। আৰক্ষী, ফৰেনচিক বিশেষজ্ঞ, অগ্নি নিৰ্বাপক বিভাগ আৰু প্ৰশাসনে যৌথভাৱে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিকভাৱে কিছুমান মহলে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে, কাৰণ বহু সময়ত পুৰণি বৈদ্যুতিক সংযোগ বা অতিৰিক্ত লোডৰ ফলত চৰকাৰী ভৱনত এনে ঘটনা সংঘটিত হয়। কিন্তু ইয়াৰ মাজতে পশ্চিমবংগ চৰকাৰৰ এজন মন্ত্ৰীয়ে এই ঘটনাক সাধাৰণ জুই বুলি তৎক্ষণাত মন কৰা উচিত নহ'ব বুলি মন্তব্য কৰিছে। তেওঁ নাশকতা বা সাবটেকৰ সম্ভাৱনাও তদন্তৰ আওতাত থকা বুলি উল্লেখ কৰিছে। এই মন্তব্যৰ পিছতে ঘটনাটো আৰু অধিক সংবেদনশীল হৈ পৰিছে। বন্ধুসকল, এতিয়া এটা গুৰুত্বপূৰ্ণ বিষয় বুজি লওঁ। বহুতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য শ্বেয়াৰ কৰি আছে। কিছুমানে দাবী কৰিছে যে আগন্তুক নিৰ্বাচন ব্যৱহাৰ কৰিবলগীয়া ইভিএম মেচিন জুইত পৰি গৈছে, কিন্তু চৰকাৰীভাৱে এতিয়ালৈকে এই দাবী নিশ্চিত কৰা হোৱা নাই। বহু সংবাদ মাধ্যমৰ মতে জুইত ক্ষতিগ্ৰস্ত হোৱা ইভিএমসমূহৰ এটা বৃহৎ অংশ পুৰণি আৰু ব্যৱহাৰৰ বাহিৰত থকা মেচিন হ'ব পাৰে। যদিও এই বিষয়ে নিৰ্বাচন আয়োগে চূড়ান্ত প্ৰতিবেদনত অহাৰ বাকী আছে। ইয়াৰ মাজতে বিৰোধী ৰাজনৈতিক দলসমূহেও ঘটনাটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমান নেতাই সম্পূৰ্ণ আৰু স্বচ্ছ তদন্তৰ দাবী জনাইছে। তেওঁলোকৰ মতে ইভিএম মেচিন জড়িত যিকোনো ঘটনাৰ তদন্ত অতি সাৱধানতাৰে আৰু জনসাধাৰণৰ সন্মুখত হ'ব লাগিব। আনহাতে চৰকাৰী পক্ষই কয় যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কোনো ৰাজনৈতিক সিদ্ধান্তত উপনীত হোৱাটো ঠিক নহ'ব। বন্ধুসকল, এতিয়া জানো আহক ইভিএম আৰু ভিভিপেট আচলতে কি। ইভিএম অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন হৈছে ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা বৈদ্যুতিক মেচিন। ভিভিপেটৰ সম্পূৰ্ণ নাম হৈছে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল। ভোটাৰে যাক ভোট দিছে সেই তথ্য কাগজত কেইছেকেণ্ডমান দেখুওৱা ব্যৱস্থাক ভিভিপেট বোলা হয়। এই ব্যৱস্থাই নিৰ্বাচনী প্ৰতিক্ৰিয়াত স্বচ্ছতা বৃদ্ধি কৰাত সহায় কৰে। ভাৰতত ইভিএম ব্যৱহাৰ আৰম্ভ হোৱাৰ পিছৰে পৰাই ইয়াক লৈ সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হৈছে। কিছুমান ৰাজনৈতিক দলে ইভিএমৰ নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি আহিছে। আনহাতে নিৰ্বাচন আয়োগে সদায় দাবী কৰি আহিছে যে ইভিএম সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য। সেইবাবে ইভিএম জড়িত যিকোনো ঘটনাই তৎক্ষণাত দেশজুৰি আলোচনা আৰম্ভ কৰে। এই ঘটনাৰ পিছতে বহুতে প্ৰশ্ন কৰিছে, চৰকাৰী গুদামৰ অগ্নি নিৰাপত্তা ব্যৱস্থা যথেষ্ট আছিল নে নাই। যদি গুদামঘৰত হাজাৰ হাজাৰ ইভিএম সংৰক্ষণ কৰি ৰখা হৈছিল, তেন্তে ফায়াৰ এলাৰ্ম ছিষ্টেম, স্মক ডিটেক্টৰ, ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেম আদিৰ ব্যৱস্থা সক্ৰিয় আছিল নে নাই, সেই বিষয়েও তদন্ত চলিব। বিশেষজ্ঞসকলৰ মতে যিকোনো গুৰুত্বপূৰ্ণ চৰকাৰী নথি বা সামগ্ৰী সংৰক্ষণ কৰাৰ স্থানত অত্যাধুনিক অগ্নি নিৰাপত্তা ব্যৱস্থাটো থকাটো অতি বাধ্যতামূলক। বন্ধুসকল, এতিয়া সামাজিক মাধ্যমত বহু চৰ্চা চলি আছে যে কিছুমান ঘটনাক লৈ বিভিন্ন ষড়যন্ত্ৰমূলক তথ্য প্ৰচাৰ কৰিছে, কিন্তু কোনো চৰকাৰী তথ্য নোহোৱাকৈ এনে দাবী বিশ্বাস কৰাটো উচিত নহয়। আমাৰ অনুৰোধ থাকিব, কেৱল নিৰ্ভৰযোগ্য সংবাদ মাধ্যম আৰু চৰকাৰী তথ্যৰ ওপৰতহে আপোনালোকে বিশ্বাস কৰক। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতে স্পষ্ট হ'ব জুইৰ আচল কাৰণ কি আছিল, কিমান ইভিএম ক্ষতিগ্ৰস্ত হৈছিল, সেই মেচিনসমূহ আগন্তুক নিৰ্বাচনৰ বাবে ব্যৱহাৰ হোৱাৰ কথা আছিল নে নাই, কোনো নাশকতাৰ প্ৰমাণ পোৱা গৈছে নে নাই। বন্ধুসকল, এই ঘটনাই পুনৰ এবাৰ দেখুৱাইছে যে চৰকাৰী সম্পত্তি আৰু নিৰ্বাচনী সামগ্ৰীৰ সংৰক্ষণৰ ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থা কিমান গুৰুত্বপূৰ্ণ। আমি এই ঘটনাৰ প্ৰতিটো আপডেট
আপোনালোকলৈ লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চৰকাৰী আঁচনি PM কিষাণ, অৰুণোদয়, ৰেচন কাৰ্ড, স্কলাৰশ্বিপ, চাকৰি আৰু দৈনন্দিন গুৰুত্বপূৰ্ণ খবৰ সৰ্বপ্ৰথমে পাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।